শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমার পরম গুরু রাম আমার পরম হে রাম রাম জয় জয় যদুকুল তিলক মুরারি ও খন্দিলা ভূমির ভার দৈত্যক হারি ভকত বৎসল মধু সুদন গোবিন্দ প্রদক্ষিণে নমো তব পদ অরবিন্দ সুরতরু সমজাৰ চৰণ দূতয় সন্নিধি মাত্ৰকে ভক্তি মুকুতি মিলয় তাহাৰ পৰম ধন ভক্তিমন্ত জন ও তাতে চক্ৰ ধৰি ৰাখি ফুৰা সৰ্বক্ষণ হে ৰাম লক্ষ্মীৰ নায়ক নমো অনন্ত সায়ক ভৱ বিধায়ক ভক্তি মুকুতি প্ৰণাম প্ৰভু কলাইসকল জয় জয়তে আপোনাক সমস্তকে কৌটি কৌটি প্ৰণাম নিবেদন কৰিলোঁ। গুৰুসকল আতাসকল অধিকাৰ প্ৰভুসকল প্ৰমুখ্যে সহস্ৰদন শ্ৰোতা আপোনাক সকলোকে বাৰম্বাৰ সেৱা নিবেদন কৰি আমাৰ ভাগৱতৰ যি অনুষ্ঠান সেয়া আমি মুকলি কৰিছোঁ। ইতিমধ্যে আমি আগৰ ভিডিঅ'ত জনাইছোঁ যে পৃথু চৰিত্ৰ ইতিমধ্যে সমাপ্তি ঘটিছে আৰু আজি একেই চতুৰ্থ স্কন্ধৰেই যি ভাগৱত কথা এইখিনি কথা বিৰোচন কৰিছে শ্ৰী চন্দ্ৰদেৱ। এই অধ্যায়ৰ প্ৰাৰম্ভণিতে মংগলাচৰণ কৰি কৈছে জয় জয় যদুকুল তিলক মুৰাৰী। সমস্ত যদুকুলৰ তিলক ঈশ্বৰ কৃষ্ণক সেৱা নিবেদন কৰিছে। ভকত বৎসল মধুসূদন গোবিন্দ প্ৰদক্ষিণ নমো তব পদ অৰবিন্দ ঈশ্বৰৰ চৰণ প্ৰদক্ষিণ কৰি নমস্কাৰ জনাইছে আৰু ভক্ত বৎসল লক্ষ্মীৰ নায়ক অনন্ত সৰ্যত শয়ন কৰোঁতা ঈশ্বৰ পুৰুষক বাৰম্বাৰ স্তুতি কৰিছে। ভৱ বিধায়ক ভক্তি মুকুতিদায়ক ইত্যাদি বিভিন্ন বিভূষণেৰে বাৰম্বাৰ নমস্কাৰ জনাইছে আৰু এই পদৰ আৰম্ভণি যাতে সিদ্ধি হয় তাৰ কাৰণে ভগৱন্তৰ চৰণত সেৱা জনাইছে। ৰাম কায় বাক্য মনে তব পদে নমস্কাৰ আৰম্ভৰ সিদ্ধি হৌক প্ৰসাদে তোমাৰ আর পুরঞ্জন ইতু
কথা অমৃত সদৃশ আক শুনি মন মূৰ কৰে উষমিষ ৰাম তাৰ পদে কৰো সৰ্ব লোকৰ কাৰণে হৃদয়ত যেন যত্ন দিলা নাৰায়ণে। পুৰঞ্জনৰ আখ্যান আচলতে ভাগৱত শাস্ত্ৰত পুৰঞ্জন আখ্যান বুলি ক'লে সকলোৱে জানে যে গভীৰ তাত্ত্বিক বিশ্লেষণ হয় পুৰঞ্জন আখ্যানত। বহু কথা বুজিবলৈও বৰ জটিল আৰু পুৰঞ্জন আখ্যানৰ জৰিয়তে ভক্তসকলে তাত্ত্বিক দিশত যথেষ্ট কথা অনুভৱ কৰিব পাৰে আৰু সেই পুৰঞ্জন আখ্যানে আচলতে এতিয়া আৰম্ভ হ'ব লাহেকৈ। আৰু সেইকাৰণে কৈছে যে পুৰঞ্জন কথা এইটো অমৃত সদৃশ আক শুনি মন মূৰ কৰে উচমিচ কৰিছে মন আৰু সেই পদে সৰ্বলোকৰ কাৰণে কৰা হৈছে যাতে হৃদয়ত প্ৰভু ভগৱন্ত স্থিতি হৈ সেই পদসমূহ যাতে সিদ্ধি হয় বা উচিত ধৰণে যাতে কথাখিনি প্ৰকাশ কৰিব পাৰে তাৰ কাৰণে বাৰম্বাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। ৰাম শুক নিগদতি শুনা পৰীক্ষিত ৰায় অশংকৰত প্ৰচেত গণে বিদ্যা পায় পৰময়ানন্দৱাতী মিলিল মনত অয়া চৰিলা তপ গয়া সমুদ্ৰ জলত হে ৰাম শংকৰে কহিলা যিটো মন্ত্ৰ মাধৱৰ ও তাকে জপ কৰে পক্ষী জলৰ ভিতৰ অযুত বৎসৰ পাছে জলে তপ কৰি মাধৱৰ ৰূপ হৃদি পদ্ম মাজে ধৰি শুক নিগদতে শুনা পৰীক্ষিত ক'লে যে হে মহাৰাজ পৰীক্ষিত ইতিমধ্যে শংকৰৰ পৰা প্ৰচেতকগণসকলে পৰম ব্ৰহ্মবিদ্যা লাভ কৰি তেওঁলোকে সমুদ্ৰত গৈ তাত তপস্যা আৰম্ভ কৰিলে। শিৱ শংকৰে যি মন্ত্ৰ মাধৱক স্মৰণ কৰিবৰ কাৰণে যি মন্ত্ৰ তেওঁলোকক প্ৰদান কৰিছিলে জলৰ ভিতৰত সোমাই থাকি সমুদ্ৰত সেই মন্ত্ৰ তেওঁলোকে জপ কৰিলে। কিমান দিন? অযুত বৎসৰ, বহু কাল বছৰ তেওঁলোকে পানীৰ ভিতৰত সেই মাধৱৰ মন্ত্ৰ হৃদি পদ্মত কৃষ্ণ চিন্তা কৰি তেওঁলোকে জপ কৰিলে। ৰাম মৈত্ৰীয় বদতি শুনা বিদুৰ সুমতি পৃথুৰ বংশৰ কথা কহিবু সম্প্ৰতি হে ৰাম প্ৰাচীন বৰ্হিৰ পুত্ৰ প্ৰচেত সগণ যিমতে পাইলন্ত জ্ঞান ভক্তিৰ সাধন পৰম অমূল্য কথা অগাধৰু চিৰ সাৱধানে শুনিও বিদুৰ মহাবীৰ। গতিকে
মহামতী বিদুৰৰ আগত মৈত্ৰেয়ই এই কথাখিনি আৰম্ভ কৰিছে যে যিহেতু প্ৰাচীন বৰ্হিৰ পুত্ৰ যিসকল প্ৰচেতকসকল আছিলে, এই প্ৰচেতকসকলে ভক্তি সাধনৰ যিটো জ্ঞান তেওঁলোকে যি ধৰণে পাইছিলে, পোৱাৰ পিছত প্ৰচেতকসকলৰ মনত ভক্তিৰ প্ৰতি যিটো অগাধ দৃঢ়তা তেওঁলোকৰ বাঢ়িলে বা ভক্তি কাৰ্যৰ প্ৰতি তেওঁলোকৰ যি ধৰণৰ অগাধ ৰুচি বৃদ্ধি হ'ল, সেই কথা মই ক'বলৈ যাম। আৰু এই কথা তুমি গভীৰভাৱে শুনিব লাগিব, অত্যন্ত সাৱধান চিত্তে এই কথাটো শুনিব লাগিব। মহামতী বিদুৰে এনেই ভক্তিযুক্ত লোক, কৃষ্ণ ভক্তি সম্পৰ্কীয় সকলো কথা মহামতী বিদুৰে ভাল পায়। তেনেস্থলত যিহেতু মহামতী বিদুৰক মৈত্ৰেয়ই প্ৰাচীন বৰ্হিৰ পুত্ৰ প্ৰচেতকসকলে কেনেধৰণে ভক্তিৰ সাধনা কৰিলে বা সেই ভক্তিৰ গাঢ়তা তেওঁলোকৰ কেনেকৈ বৃদ্ধি হ'ল বা ভক্তিৰ প্ৰতি তেওঁলোকে কেনেকৈ গভীৰ ৰুচি সম্পন্ন হৈ পৰিলে, সেই কথা ক'ব আৰু অত্যন্ত গভীৰভাৱে সাৱধানভাৱে শুনিবৰ কাৰণে তেওঁ বিদুৰক কৈছে। হীৰা মৰা পৃথু মহাৰাজ যেবে বৈকুণ্ঠক গৈলা, তানে পুত্ৰ বিজিতাসনৰ পতি ভৈলা, পৰম যশস্বী সৰ্বগুণত গৰিষ্ঠ, প্ৰজা কপালন্ত ধৰ্মে ৰাজা মহাশিষ্ট, ভাতৃসকলক স্নেহ কৰি আতিশয়, এক এক দিশক দিলন্ত মহাশয়, ৰাম হৰ্যক্ষক পূৰ্বে ধূম্ৰ কেশক দক্ষিণ, বৃকক পশ্চিম দিলা উত্তৰে দ্ৰবিণ, একমতে কনিষ্ঠ শবক নিয়োজিলা, আপুনি প্ৰতি মধ্যে দেশত ৰহিলা। হে প্ৰভুসকল, ভাইসকল, বৰ সুন্দৰ কথা এতিয়া ওলাইছে। ইতিমধ্যে মহাৰাজ পৃথু যিহেতু বৈকুণ্ঠী হ'ল, আমি আমাৰ আগৰ ভিডিঅ'ত আমি কথা পালোঁ। ইয়াৰ পিছতে ৰজাই যিহেতু তেওঁৰ জ্যেষ্ঠ পুত্ৰ বিজিতাশ্বক তেওঁ ৰাজভাৰ গোটাই দিলে, গতিকে পিতৃৰ পদাংক অনুকৰণ কৰি জ্যেষ্ঠ পুত্ৰ বিজিতাশ্বই নৰপতি হিচাপে সমস্ত প্ৰজাবৎসল ৰজা হিচাপে নিজৰ যশস্যা আৰু খ্যাতি অৰ্জন কৰিলে। সমস্ত গুণতে গৰিষ্ঠ পৰম যশস্বী মহাৰাজ বিজিতাশ্বই সমস্ত প্ৰজাক ধৰ্মনিষ্ঠতাৰে পালন কৰিলে। প্ৰজাবাৎসল্য মানসিকতাৰে সমস্ত প্ৰজাক পালন কৰাৰ উপৰিও পৃথিৱীৰ চাৰিওটা দিশ, পূব পশ্চিম উত্তৰ দক্ষিণ, তেওঁৰ পৰম পৰাক্ৰমী চাৰিজন ভাতৃকে চম্ভালিবৰ কাৰণে দায়িত্ব দি নিজেই মধ্যস্থানত থাকি নৃপতিয়ে সমস্ত পৃথিৱীক শাসন কৰিছে। কাক কি দায়িত্ব দিছে এই কথাও উল্লেখ কৰিছে আৰু সেইমতে কৈছে যে পূৰ্ব দিশত হৰ্যক্ষক দায়িত্ব দিছে, দক্ষিণ দিশক ধূম্ৰকেশক দায়িত্ব দিছে, আৰু পশ্চিম দিশক বৃকক দিছে, আৰু দ্ৰবিণক উত্তৰ দিশ চম্ভালিব দি নিজেই পৰম প্ৰতাপী ৰজা বিজিতাশ্ব মধ্যস্থানত থাকি সমস্ত প্ৰজাগণক সেৱা কৰিছে। হে ৰাম, ও কি কহিব বিজিতাশ্ব ৰাজাৰ মহত, ঐ অন্তর ধ্যান গতি বিদ্যা লোভিলা ইন্দ্রত, পৃথু রাজা অশ্বমেধ যজ্ঞ করে যদা, ইন্দ্রে আখি অশ্ব হরি নিয়াছিল তদা, বিজিতাশ্ব খেদি গয়া ইন্দ্র দেখিলা, পিতৃবৈরী জানি তবু বধন করিলা, হেন দেখি ইন্দ্র তুষ্ট ভইলা তাঙ্ক প্রতি,
শিলা মহাবিদ্যা যিটো অন্তৰ্ধ্যান গতি, সেইকাৰণে তাৰ নাম ভৈলাই অন্তৰ্ধ্যান। শিখন্দিনী নামে ভাৰ্যাই আছিলা তাহান। পৰম পৰাক্ৰমী মহাৰাজ বিজিতাশ্বই ইন্দ্ৰৰ পৰা অন্তৰ্ধ্যান হোৱা যি বিদ্যা সেয়া প্ৰাপ্ত হৈছিল। আপোনালোকে জানে, আমি আমাৰ আগৰ ভিডিঅ'ত এইবোৰ বৰ্ণন হৈছে যে শতক্ৰতু যজ্ঞ যেতিয়া তেওঁৰ পিতৃ পৃথ্বী সম্পাদন কৰিছিল, বাৰে বাৰে যজ্ঞৰ ঘোঁৰা ইন্দ্ৰই হৰণ কৰিছিল। আৰু অত্ৰি ঋষিয়ে যেতিয়া দেখুৱাই দিয়ে, তেওঁ খেদি খেদি ইন্দ্ৰৰ পিছে পিছে গৈ সেই ঘোঁৰা তেওঁ জয় কৰি লৈ আহিছিল, যাৰ কাৰণে তেওঁৰ নাম বিজিতাশ্ব, অশ্বক জয় কৰিব পাৰিছিল কাৰণে। পিতৃৰ চূড়ান্ত বৈৰী বুলি জনাৰ পিছতো দেৱৰাজ ইন্দ্ৰক বধ নকৰাৰ কাৰণে ইন্দ্ৰ তেওঁৰ প্ৰতি সন্তুষ্টি হৈছিলে। বাহ, ইমান ধৈৰ্যশীল, ইমান পৰাক্ৰমী হোৱাৰ পিছতো ইচ্ছা কৰিলে বিজিতাশ্বই ইন্দ্ৰক বধ কৰিব পাৰিলেহেঁতেন, কিন্তু পিতৃৰ আজ্ঞা নাছিলে। আৰু নিজৰ সেই ধৈৰ্য আৰু পৰাক্ৰমেৰে তেওঁ কেৱল উদ্দেশ্য যজ্ঞৰ ঘোঁৰা উদ্ধাৰ কৰি লৈ আহিব লাগে, উদ্ধাৰি লৈ আহিছিল। আৰু সম্পূৰ্ণ হত্যা বা বধ কৰিব পৰাৰ সুবিধা থকাৰ পিছতো দেৱৰাজ ইন্দ্ৰক তেওঁ বধ নকৰিলে। আৰু এই গুণটোৰ প্ৰতি সন্তুষ্টি হৈ দেৱৰাজ ইন্দ্ৰই সেই তেতিয়াই বিজিতাশ্বক অন্তৰ্ধ্যানৰ যিটো গোপন মন্ত্ৰ সেইটো তেওঁক প্ৰদান কৰিছিল। আৰু সেই মহাগুণেৰে তেওঁ সুমন্দিত হৈছিলে, আৰু সেইকাৰণে পৰম পৰাক্ৰমী ৰজা হিচাপে তেওঁ জগতত খ্যাতি লাভ কৰিব পাৰিছিল এটা বিশেষ বিদ্যাৰ কাৰণে। আৰু সেইকাৰণে তেওঁ সকলোৱে অন্তৰ্ধ্যান বুলি জানিছিল। তেওঁৰ এগৰাকী পত্নী আছিল, সেই পত্নীগৰাকীৰ নাম আছিল শিখন্দিনী। মহাৰাজ বিজিতাশ্বৰ পত্নীৰ নাম হ'ল শিখন্দিনী। হে ৰাম, তানগৰ্ভে তিনি গুটি পুত্ৰ ভৈলা জাত, ৰূপে গুণে সিটো হব জগতে প্ৰখ্যাত, পৰমান পাৱক অপৰ সুচি নাম, সাহাৰত নয় তিনি অগ্নি অনু পাম, পূৰ্বত বশিষ্ঠে হি তিনি কষা পিলা, ঐ অন্তৰ্ধান বীৰ্যে শিখন্দিনী তু জন্মিলা, ৰাম কিছুদিন থাকি অনন্তৰে তিনিজন, কোনো অগ্নি ভৈলা হুয়া পাপত মোচন, রাম নভস্বতী নামে তানয় অপর ভার্যাত, হবির ধ্যান নামে এক পুত্র হইলা জাত, আর এহি মতে অন্তর্ধ্যান হুয়া নরপাল, প্রজা কপালিয়া সুখে আশা কত কাল, হে রাম রাম, প্রজাত বৎসলয়াতি ক্ষয়দায়া অন্ত, পুত্ৰৰ সমান হবে প্ৰজা দেখন্ত, প্ৰজাৰ তাহান্ত পিতৃ সময় অনুৰাগ, যথচিতে কৰিলন্ত ৰাজা মহা ভাগ, একদিনা মনত গুণন্ত নৰপতি, রাজা ভইলে আছে আত বহু বিসংগতি, রাম প্রজার লইবে রাজা সমুচিত কর, দুষয় অনুরূপে দণ্ড বিহিবে সত্তৰ, হাত ঘাত আদির লইবে রাজ দান, ইসব রাজাৰ বৃত্তি আশয় বিধান,
কিন্তু ইটো সবে হয় প্ৰজা পীড়াকাৰী এতে কেনে দেখো ভাল মনত বিচাৰি এই চিন্তি এক দীৰ্ঘ যজ্ঞ আৰম্ভিলা সেই সববৃত্তি ৰাজা দিলে ক এৰিয়া সেই ধৰি প্ৰজাৰ নলৱে কৰ ভাৰ দেখিয়া লোকৰ অতি আনন্দ পাৰ সাধু সাধু ৰাজা বুলি প্ৰশংসয় ঘনে ও তাহান প্ৰসাদে সুখে ৰৈলা সৰ্বজনে আর হিমতে মহারাজা যজ্ঞ আচৰিলা হৃদয়ৰ মাজে পৰমাত্মা ক দেখিলা ভকতৰ ক্লেশ হাৰি যিটো পূৰ্ণ হৰি পৰম পুৰুষ দেৱ ভৱ সিন্ধু তৰি ৰজা এদিন দেখিলে পৰম সমতাশালী নৰপতি বিজিতাশ্ৰয় দেখিলে যে ৰজা হ'ব লাগিলে প্ৰজাৰ পৰা কৰ কাটল ল'ব লাগিব হাত বজাৰৰ পৰা কৰ কাটাল ল'ব লাগিব দুষ্টজনক তৎক্ষণাৎ দণ্ড দিব লাগিব এইবিলাক বৰ বিসংগতি এইবিলাক প্ৰজাৰ কাৰণে বৰ দুখকাৰী এই কথা চিন্তা কৰি তেওঁ এটা দীৰ্ঘকালীন যজ্ঞ আয়োজন কৰিলে আৰু সেই যজ্ঞ মাজেৰে তেওঁ প্ৰজাসকলৰ এই সকলো কথাৰ পৰা তেওঁ আঁতৰি থাকিলে কৰ কাটাল ল'বলৈ তেওঁ বন্ধ কৰিলে আৰু এই কথাত সমস্ত প্ৰজাবিলাকৰ আনন্দ বাঢ়িলে এইমতে তেওঁ যজ্ঞ আচৰণ কৰিলে আৰু হৃদয়ৰ মাজত পৰমাত্মাক দৰ্শন কৰিলে ভকতৰ ক্লেশ হাৰি দুখ হাৰি পূৰ্ণ হৰিক ভৱসিন্ধুক তৰি যাব পৰা শক্তি প্ৰদান কৰিব পৰা প্ৰভু ভগৱন্তক তেওঁ দেখিলে ৰাম সমাধি ধৰিয়া তান ৰূপে কৰি ধ্যান তাহাক পুজিলা ৰাজা হুয়া সাৱধান ভক্তিৰ প্ৰভাৱে ৰাজা সংসাৰ এৰাইলা অচিৰে পৰম সুখে বিষ্ণু লোক পালা আৰু এই ধৰণে তেওঁ সমাধি ধৰিলে আৰু পৰম পুৰুষক হৃদয়ত ধৰি অচিৰ কালতে পৰম সুখেৰে তেওঁ বিষ্ণু লোক প্ৰাপ্ত তেওঁ গুচি গ'ল জগতত রাম অন্তর্ধান পুত্র হবির ধ্যান মহামানী বিবাহ কৰাইলা ভাৰ্যা নামে হবিৰ ধ্যানী তান গৰ্ভে ছয়গুটি জন্মিলত নয় বহিৰ্ষদ শুক্ল কৃষ্ণ সত্য আৰু গৈ হে ৰাম জিতব্ৰত সমেজা জানাই সব সন্তান তাৰ মধ্যে বহিৰ্ষদ ভৈলে প্ৰধান হে বাপসকল যেহেতু বিজিতাশ্ৰু বৈকুণ্ঠী হ'ল ঈশ্বৰৰ স্থানলৈ গুচি গ'ল তেওঁৰ যিগৰাকী পুত্ৰ আছিল যাৰ নাম আছিলে হবিৰ ধ্যান আৰু এই মহামণি হবিৰ ধ্যানে হবিৰ ধ্যানী নামে এগৰাকী পত্নী বিবাহ পাতিলে আৰু তেওঁৰ গৰ্ভত 6 গৰাকী সন্তানৰ জন্ম তাৰে ভিতৰত বহিৰ্ষদ শুক্ল কৃষ্ণ সত্য গয় আৰু জিতব্ৰত এই 6 গৰাকী সন্তানৰ জন্ম হে ৰাম প্ৰজাপতি আছিলে সিটো মহামূৰ্তি সদা ক্ৰীড়া যোগে তানয় আছিলে কৰতি যি স্থানত একগুটি যজ্ঞ কপৰন্ত তাৰ সমীপতে আৰু যজ্ঞ আচৰন্ত এই মতে যজ্ঞ কপৰন্তে মহাবল পূৰ্বাগ্ৰে কুশৰে ঢাকিলে কণাতল এই সকলৰ ভিতৰত প্ৰধান আছিল বহিৰ্ষদ আৰু তেওঁই প্ৰজাপতি আছিল কিন্তু সদায় যোগ ক্ৰিয়াৰ প্ৰতি তেওঁ ৰুচিশীল আছিল মহামতি আছিলে আৰু এইবিলাকৰ প্ৰতি তেওঁ ৰুচিশীল হৈ জীৱন কটাইছিল ৰামজী স্থানত একগুটি যজ্ঞ কপৰন্ত তাৰ সমীপতে আৰু যজ্ঞ আচৰন্ত এই মতে যজ্ঞ কপৰন্তে মহাবল পূৰ্বাগ্ৰ কুশেৰ ঢাকিলে ধৰাতল
প্ৰাচীন বহিৰ্ষ নাম সিহেতু বুলয় পৰম ধাৰ্মিক ৰাজা জগতে জানয়। তেওঁ ইখন যজ্ঞ পাতিছিলে, সেইখন যজ্ঞৰ পিছতে কাষতে আৰু এখন যজ্ঞ পাতিছিলে, সেই যজ্ঞখনৰ কাষতে আৰু এখন যজ্ঞ পাতিছিলে। এনেকৈ যজ্ঞ পাতোতে পাতোতে সমগ্ৰ পৃথিৱী যজ্ঞস্থলীৰে তেওঁ ঢাকি পেলাইছিলে। আৰু পূৰ্বাগ্ৰ কোষেৰে, যিটো কোষ থাকে, কোষ বনৰ দ্বাৰা যজ্ঞৰ যিটো ব্যৱহাৰ হয়, সেই কোষেৰে সমগ্ৰ পৃথিৱী ধৰাতল ঢাকি পেলাইছিলে। সেইকাৰণে প্ৰাচীন বহিৰ্ষ নামে তেওঁক জনা যায় আৰু পৰম ধাৰ্মিক ৰজা হিচাপে তেওঁৰ এক বিশেষ খ্যাতি আছিল, প্ৰাচীন বহিৰ্ষ। আর সৃষ্টি করিবা ব্রহ্মা তাঙ্ক আদেখিলা শতদ্রুতি নামে কন্যা বিবাহ করিলা সমুদ্রর কন্যা সিতু মহারূপবতী সুরমুনিগণৰ কটাক্ষে হৰেমতী। গতিকে তেওঁ যেহেতু প্ৰজাপতি আছিল, ব্ৰহ্মাই তেওঁকো সৃষ্টি কৰিবৰ কাৰণে আজ্ঞা কৰিলে আৰু মহাৰাজ প্ৰাচীন বহিৰ্ষে ব্ৰহ্মাৰ আজ্ঞা পালন কৰি শতদ্ৰুতি নামৰ এগৰাকী কন্যাক তেওঁ বিবাহ পাতিলে। তেওঁ সমুদ্ৰৰ কন্যা আছিলে, ইমান ৰূপৱতী আছিলে যে সাধক মুনিগণৰো কটাক্ষতে হৃদয় তেওঁলোকে দহন কৰিব পাৰিছিল। ইমান শক্তিবান আৰু ইমান ৰূপৱতী আছিলে শতদ্ৰুতি। ৰাম বিবাহৰ কালে বামা হুয়া শালংকৃতা অগ্নি প্ৰদক্ষিণ কৰে আতি আনন্দিতা। এরাম দেখিয়া লাবণ্য রূপ অগ্নি ভৈলা শুদ্ধ অমৃতক দেখি যেন লোভ কৰে লুব্ধ। আৰু সেই সাগৰৰ কন্যা শতদ্ৰুতিয়ে প্ৰাচীন বহিৰ্ষৰ লগত যেতিয়া বিবাহ সম্পাদন কৰিলে আৰু বিবাহৰ কাৰণে অগ্নিৰ চৌপাশে যেতিয়া প্ৰদক্ষিণ কৰিবলৈ ধৰিলে, তেওঁৰ ৰূপ লাবণ্য দেখি অগ্নি দেৱতা ক্ষুব্ধ হৈ গ'ল। যেনেকৈ অমৃত দেখাৰ লগে লগে লোভ সামৰিব নোৱাৰা অৱস্থা স্বয়ং অগ্নি দেৱতাৰে সেই পৰ্যায় পালে। আর সেই মতে কাম ভাব ভৈলা তাঙ্ক প্ৰতি পূৰ্বত সুখীক দেখি মোহ ভৈলা মতি। আর এক ইতিহাস আশয় প্ৰখ্যাত সেই কথা পঢ়ুৱাৱে শুনিও খাত। বিবাহ পাতিবলৈ ল'লে বেলেগে, অগ্নি সাক্ষী কৰি বিবাহ পাতিবলৈ ল'লে। এতিয়া সেই অগ্নিৰে কন্যাৰ প্ৰতি আকৰ্ষণ হ'ল, কাম ভাৱ জন্ম হ'ল। এই সম্পৰ্কীয় এটি প্ৰাচীন কাহিনী আছে আৰু অত্যন্ত সুন্দৰ এই কাহিনীসমূহ ভাগৱতৰ মাজত প্ৰকাশিত হৈছে, যিবোৰ কথা আমি হয়তো বহুতেই নাজানো। গতিকে পৰৱৰ্তী সময়ত আমি কিনো এনে প্ৰাচীন কাহিনী ইয়াত সন্নিৱিষ্ট হৈ আছে সেই সম্পৰ্কে আমি জানিম, অধ্যয়ন কৰিম, পঢ়িম, আপোনাসমৰ মাজত পৰ্যালোচনা কৰিম। আজিৰ অনুষ্ঠান ইমানতে বিৰাম দিব খোজা হৈছে আৰু আজিৰ এই দিনটোত যিসকলৰ শুভদিন জন্মদিন আছিল আপোনাসক সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ, শুভাশীষ প্ৰদান কৰিলোঁ। ঈশ্বৰে আপোনালোকৰ কল্যাণ কৰক। লগতে যিসকল শ্ৰোতা আপোনাসবে আমাৰ কৃষ্ণ কথা নিৰন্তৰ শুনি আছে, আপোনাসবকো ঈশ্বৰ পুৰুষে কল্যাণ কৰক, নিৰোগী আৰু সুস্বাস্থ্যৱান কৰি ৰাখক, যাতে কৃষ্ণ কথা এই ধৰণে শ্ৰৱণ কৰিব পাৰে। এই কথা ভগৱানৰ চৰণত ৰাখি আজিৰ অনুষ্ঠানত ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।